কাইলৈ আৰু পৰহিলৈ দুজন বিধায়কে ষ্টেণ্ডিং বিধায়কে কাইলৈ আৰু পৰহিলৈ আমাৰ ৰাইজৰ দলত যোগদান কৰিব। দুইজন বিধায়কে কংগ্ৰেছ দলৰ হয় আৰু দুইজন বিধায়কে অসম বিধানসভাৰ জ্যেষ্ঠ বিধায়ক, তিনিবাৰৰ বিধায়ক। কাইলৈ যোগদান কৰিবলগীয়া বিধায়কজন হ'ল পশ্চিম গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল। আব্দুল ৰছিদ মণ্ডল তেখেতে কাইলৈ বিয়লি ৩ বজাত গুৱাহাটীৰ হোটেল লিলিত, অৰ্থাৎ 16 ফেব্ৰুৱাৰীৰ বিয়লি ৩ বজাত গুৱাহাটীৰ হোটেল লিলিত ৰাইজৰ দলত যোগদান কৰিব। তেখেত বৰ্তমান পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ বিধায়ক। তেখেত অসম বিধানসভাত ৩বাৰ বিধায়ক হৈ আছে। 2006 চনত তেখেত প্ৰথম বিধায়ক হৈছিলে কংগ্ৰেছ দলৰ পৰা। 2016 চনত তেখেত দ্বিতীয়বাৰৰ কাৰণে বিধায়ক হিচাপে জয়ী হৈছিলে পশ্চিম গোৱালপাৰা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ পৰা। আৰু 2021 চনত তেখেতে পুনৰ বিধায়ক হিচাপে জয়যুক্ত হৈছিলে পশ্চিম গোৱালপাৰা সমষ্টিৰ পৰা। অসম বিধানসভাত সদায় বাজেট বুজি পোৱা, চৰকাৰৰ কঠোৰ আইনৰ প্ৰশ্নবিলাক বুজি পোৱা যিকেইজন বিধায়ক আছে তাৰ ভিতৰত কংগ্ৰেছ দলৰ ভৰত নৰহ ডাঙৰীয়া এজন আৰু আনজন হ'ল শ্বেৰমান আলী আহমেদ ডাঙৰীয়া। শ্বেৰমান আলী আহমেদ ডাঙৰীয়া তেখেত 2011, 2016 আৰু 2021 তিনিবাৰ অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহিছিল আৰু তেখেতে কংগ্ৰেছ দলৰ বৰ্তমানৰ বিধায়ক। কংগ্ৰেছ দলৰ তেখেত নিলম্বিত বিধায়ক, তেখেতক নিলম্বন কৰিছে কংগ্ৰেছ দলৰ লগত কিবা এটা সংঘাত লাগি। তেখেতে বিধায়ক হিচাপে যোগদান কৰাৰ আগত 2011 চনত তেখেতে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ আগতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰেঞ্জাৰ পদত আছিল আৰু তেখেতে আসাম ফৰেষ্ট ছাৰ্ভিচৰ পৰীক্ষাত গোটেই অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিছিল। অসম ফৰেষ্ট ছাৰ্ভিচৰ পৰীক্ষাত তেখেতে প্ৰথম স্থান দখল কৰিছিল আৰু সেই সময়ৰ মেট্ৰিক যিটো পৰীক্ষা আছিলে, বৰ্তমান আমি যিটো HSLC এক্সামিনেশ্যন বুলি কওঁ, সেই মেট্ৰিক পৰীক্ষাত 1983 তেখেতে সমগ্ৰ অসমৰ ভিতৰতে অসমীয়া বিষয়ত হায়েষ্ট নম্বৰ পাইছিলে আৰু 1 নম্বৰৰ কাৰণে তেখেত ষ্টেণ্ড কৰাৰ পৰা বঞ্চিত হৈছিলে। সেই শ্বেৰমান আলী ডাঙৰীয়া বাটবৰৰ একেৰাহে তিনিবাৰৰ বিধায়ক। শ্বেৰমান আলী ডাঙৰীয়াই পৰহিলৈ 17 ফেব্ৰুৱাৰী 2026 কলগাছিয়াৰ বামুণতাৰী অঞ্চলত, কলগাছিয়াৰ বামুণতাৰী, নামনি অসমৰ এখন বিখ্যাত ঠাই কলগাছিয়া, সেই কলগাছিয়াৰ বামুণতাৰীত বিয়লি 3 বজাত 17 ফেব্ৰুৱাৰী 2026 আমাৰ ৰাইজৰ দলত যোগদান কৰিব।